বিশ্বজিৎ গগৈ ডাঙৰীয়াক আমি আসন গ্ৰহণ আমি চিনাকি পৰ্ব আৰু সম্বোধন অনুষ্ঠান ইমানতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি গতিশীলতাৰে ৰাজ্যখন পৰিচালিত কৰিছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে সৰ্বস্ত জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে। সকলো জনসাধাৰণৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহক আমাৰ চৰকাৰে স্পৰ্শ কৰাৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন দল বিভিন্ন মতৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান অব্যাহত ৰাখিছে। আমাক ৰাইজৰ ওচৰলৈ মাতিছে আৰু আমিও আহি সকলোকে অতি আনন্দৰে সকলোকে আঁকোৱালি লৈ আমি আৰু আগন্তুক দিনত এখন শক্তিশালী সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আমি কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ দল আহিছে। আমাৰ যিবিলাক দল অসমত আছে, কোনোবা কংগ্ৰেছৰ পৰা আহিছে, কোনোবা দুই এটা নতুনকৈ কোনোবা গঠন হোৱা দলত ভুলতে গৈ পাইছিলোঁ বুলি কৈছে এখেতসকলে, সেইবিলাক দলৰ পৰাও আহিছে। গতিকে খুব ভাল এটা পৰিৱেশ। এইটো কাম কৰিম, ৰাইজৰ কাৰণে আমি কাম কৰিম। ৰাইজৰ কাৰণে কৰিবৰ কাৰণে আমাৰ যিসমূহ চৰকাৰৰ বিভিন্ন বিভাগ আঁচনি আছে সেই সকলোবিলাক আমি কৰি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাম। আজি মষ্ট প্ৰবেবলি 200-250 মান হ'ব এই সভাত, আৰু দিনৰ ভাগতো এখন সভা আছিলে আমাৰ তিনিঠিঙীয়া পঞ্চায়তত, তাতো প্ৰায় 300 মান ৰাইজে জইন কৰিছে। এতিয়া গধূলি সময়তো আৰু এখন হ'ব, তাতো প্ৰায় 200 মানে জইন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।